বকলিয়াঘাটৰ জলসিঞ্চন বান্ধ প্ৰকল্পত মঙলবাৰে চলিছিল প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। প্ৰশাসনৰ হাতোৰাৰ পৰা বাদ নপৰিল ধৰ্মীয় উপাসনাস্থলীও। নামঘৰ মছজিদ মন্দিৰতো চলিল বুলডোজাৰ। কান্দোনত ভাগি পৰিল ভক্তবৃন্দ। মামা আকৌ আমাৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰি দিয়ে, নহ'লে আমালোকে হিন্দু হৈ পেলাই কিনো কিবা মৰ্যাদা পালো। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটৰ জলসিঞ্চন বিভাগৰ মথাউৰিৰ ৩৫০ বিঘা ভূমিত মঙলবাৰে প্ৰশাসনে চলালে বৃহৎ উচ্ছেদ অভিযান। বেদখলকৃত চৰকাৰী ভূমিৰ সেই স্থানত আছিল কেইবাটাও ধৰ্মীয় উপাসনাস্থলী। প্ৰশাসনৰ বুলডোজাৰ চলিল শংকৰ সমাজৰ নামঘৰৰ লগতে মছজিদ আৰু ৰাম ঠাকুৰ মন্দিৰত। চকুৰ সন্মুখতে মন্দিৰৰ আধা অংশ ধ্বংসস্তূপলৈ পৰিণত হোৱাত হুক হুকাই কান্দি উঠিল ৰাম ঠাকুৰ মন্দিৰৰ ভক্তগণ। কান্দি কান্দি ভক্তই অনুৰোধ জনালে মন্দিৰটো পুনৰ নিৰ্মাণৰ বাবে। এইটো কৰিবলৈ আমাৰ একো বস্তু নাই, একটা তেলৰ বাতিও নাই, এনেকুৱা অৱস্থা কৰি থৈ গৈছে এন্তে। বৰ্তমান আমি কেনেকুৱা চলিম চাই দিব লাগে। এইটো মন্দিৰটো পুনৰাই উদ্ধাৰ কৰিব কাৰণে আপোনালোকে সহায় বিচাৰে। পৰা আমাৰ এইটোৱে অনুৰোধ, যাতে মামা আকৌ আমাৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰি দিয়ে, নহ'লে আমালোকে হিন্দু হৈ পেলাই কিনো কিবা মৰ্যাদা পালো। এইটো আমাৰ ভাৰতবৰ্ষত যদি, হিন্দুস্তানত যদি আমি হিন্দু হৈ পেলাই আমাৰ মন্দিৰ ৰক্ষা কৰিব নোৱাৰো, আমি ক'ত যাম? আমাৰ কামাখ্যা মাৰ ভূমিত আমাৰ মন্দিৰ ভাঙি আছে, আমি ক'তনো যাম, কাকনো ক'ম? আজি মন্দিৰ হওক, নামঘৰ হওক, কিয় ভাঙিব লাগে? কিন্তু কিবা শংকৰদেৱ অবৈধ নেকি? ভগৱান ঠাকুৰ কিবা অবৈধ নেকি? মানুহ অবৈধ হ'ব পাৰে। মঙলবাৰে প্ৰশাসনৰ বুলডোজাৰ চলিছিল কাৰ্বি আংলং জিলা শাখাৰ শংকৰ সমাজৰ নামঘৰতো। শংকৰ সমাজৰ বিষয়ববীয়াৰ অভিযোগ, নামঘৰৰ গুৰু আসন ভাগি পবিত্ৰতাৰে স্থানান্তৰৰ বাবেও সময় নিদিলে প্ৰশাসনৰ লোকে। লগতে একে সময়তে চৰকাৰী মাটিত থকা আন কেইটা ধৰ্মীয় অনুষ্ঠান অক্ষত অৱস্থাত থকাৰ প্ৰসংগও উল্লেখ কৰে। পৰা বৰ মৰ্মাহতই হৈ আছো যে আমি সময়ো বিচাৰিছিলোঁ। আসন ভাগি আমি যিটো ভক্তি সহকাৰে স্থানান্তৰ কৰিব লাগে, এই কামখিনিৰ কাৰণে আমাক ৩ ঘণ্টা এটা সময় দিয়ক, কিন্তু তেখেতে আমাক 5 মিনিট সময়ো নিদিলে। গতিকে যিটো কাৰণত তেখেতসকলৰ শ্ৰমিকেই জোতা চেণ্ডেল পিন্ধি মণিকূটত সোমাই সেই আসন ভাগ আনি এই মাথাউৰিত ৰাখিছেহি, যিটোৰ ফলত সেই আসন ভাগিৰ যিটো পবিত্ৰতা আছিল, আমি ভাবিছোঁ সেই পবিত্ৰতা বিনষ্ট হৈছে। এইটো নামঘৰ আছিল আমাৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰ। আমিও উচ্ছেদটো আমিও বিচাৰোঁ। চৰকাৰী মাটিত থকা যিবোৰ বেদখলকাৰী আছে, এই বেদখলকাৰীসকলৰ বেদখলমুক্ত হোৱাটো আমিও বিচাৰোঁ। কিন্তু এটা কথাতেই মৰ্মাহত হৈছোঁ, দুখ লাগিছে যে এই অঞ্চলটোত, এই মাথাউৰিৰ কাষত অকল শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰটোৱে নহয়, আৰু এনেকুৱা 4টা ধৰ্মীয় অনুষ্ঠান আছে। কিন্তু যোৱাকালি যিখিনি দেখা পালোঁ, ইয়াত মছজিদটো ভাগিলে আৰু ইয়াত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কাৰ্বি আংলং জিলা শাখাৰ নামঘৰটো ভাগিলে। কিন্তু বাকী 3টা ধৰ্মীয় অনুষ্ঠান এতিয়াও অক্ষত অৱস্থাত আছে। গতিকে আমি চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ, কাৰ্বি আংলং জিলা প্ৰশাসনক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে বেদখলমুক্ত যদি হ'ব লাগে, তেতিয়াহ'লে বাকীকেইটাওতো এই চৰকাৰী মাটিতেই প্ৰতিষ্ঠিত হৈ আছে। একেদৰে প্ৰশাসনৰ হাতোৰা পৰিল মছজিদতো। স্থানীয় ইছলাম ধৰ্মী লোকৰ অভিযোগ, মছজিদৰ ভিতৰৰ পৰা ধৰ্মীয় গ্ৰন্থকে আদি কৰি মূল্যৱান সামগ্ৰীসমূহ উলিয়াবলৈ সময় নিদিলে প্ৰশাসনে। লাংফেৰ এলেকাত থকা একমাত্ৰ মছজিদটো ভাঙি পেলোৱাত ধৰ্মীয় চৰ্চাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। আমাৰ মছজিদখনৰ বস্তু একো ওলাব পৰা নাই, প্ৰশাসনে আমাক টাইমো দিয়া নাই। চৌকছ নোটিছ দিছিলে আজি 3 মাহ আগত, আগষ্ট মাহত। তেতিয়া চৌকছৰ নোটিছটো আমি ৰিপ্লাই দিছোঁ। মছজিদৰ ভিতৰত আমাৰ চব কিতাপ বহি, ধৰ্মাৱলম্বী চব কিতাপ বহীবিলাক আজি মাটিৰ তলত পৰি আছে। চবৰ আগত আহি মছজিদতে বুলডোজাৰটো লগাইছে। ঠিক আছে, চৰকাৰী মাটি লৈছে, লওক, তেওঁলোকে ভাঙিছে, ভাঙক। এতিয়া এই লাংফেৰ এলেকাত আমাৰ এটাও মছজিদ নাই, এখনেই মছজিদ। এতিয়া যে লাংফেৰ এলেকাত আমি ইছলাম ধৰ্মাৱলম্বী মানুহখিনি যে আছোঁ, আমি যাম ক'ত? নমাজ ক'ত পঢ়িম? আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এটা নমাজ পঢ়াৰ কাৰণে কিবা এটা খাই সুবিধা কৰি দিয়ে। বকলিয়াঘাটৰ পৰা জ্যোতিপৰ্ণ ৰাজবংশীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।